মধুময় আজি মধুলি আকাশত বতাহত ফুলে ফলে জলে স্থলে সকলোতে মধু ওপৰৰ পৰা খুব পূৰ্ণিমাৰ জোনে ঢালে মধু ধাৰাসাৰে ৰূপালী জোনা মধুমতী সুন্দৰী বিৰিন্দা ৰৈ আছে চোৱাসো মধু খান্দলৈ গকুলৰ সদৌ গোপিকা পান কৰো প্ৰকৃতিৰ অমিয়া মাধুৰী। আমি এই মুহূৰ্তত উপস্থিত আছো যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা গাঁৱত আৰু যিখন গাঁৱে ইতিমধ্যে 84টা বছৰ অতিক্ৰম কৰিছে সেই গাঁওখনতো কিন্তু দুপৰ নিশা পৰ্যন্ত আচলতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা চলিছে। মই পোনে পোনে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছো। ইতিমধ্যে মহাৰাসৰ যিহেতু আখৰা চলি আছে সকলো গাঁৱৰ যুৱতী যুৱক যুৱতী সকলোৱে এনেধৰণে মহাৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে আৰু যিহেতু এইকেইটা দিন প্ৰতিখন গাঁৱৰ যিসমূহ ৰাস মঞ্চ সেই ৰাস মঞ্চত এক অনন্য মই আৰম্ভণিতে কৈছো এক অনন্য পৰিৱেশ দেখিবলৈ পোৱা যায়। যিহেতু এইবাৰো কিছু পৰিৱেশ সুকীয়া সকলো শোকত ম্ৰিয়মান হৈ আছে কিন্তু এই যি সাতাম পুৰুষীয়া পৰম্পৰা সেই পৰম্পৰা যিহেতু ৰক্ষা কৰিব লাগিব তাৰে হয়তো প্ৰস্তুতি চলিছে এনেধৰণে কেনেকুৱা গোটেই কথা আমি জয়জ্যোতি আপোনালোক সদৌতিলৈকে আমাৰ বাম কুকুৰাচোৱা ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা ৰাস উৎসৱৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। যদিও এতিয়া বৰ্তমান আমি সকলোৱে দুখত ম্ৰিয়মান হৈ আছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যুবাৰ্ষিকী গুচি গ'ল। আজি ৰৈ ৰৈ বিনালেখন আৰম্ভ হৈছে। দৰ্শকে যেনেকৈ কান্দিছে তেনেকৈ আমাৰ অন্তৰেও কান্দিছে কিন্তু তথাপিও সময়টো ৰৈ নাথাকে, সময় গৈ থাকিব। গতিকে আমি 1942 চনৰ পৰা একেৰাহে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰি আহিছোঁ। আমি ক'ভিডৰ সময়তো অনুষ্ঠানভাগি আজি ৰ'বলৈ দিয়া নাই। গতিকে আজি 84 সংখ্যক বছৰত উপস্থিত হৈছে। এই সময়খিনিত আমি অনুষ্ঠানভাগি চলাই আহিছোঁ আৰু সুন্দৰকৈ চলি আহিছে। পূৰ্বৰ উৎসাহতকৈ এইবাৰ উৎসাহটো অলপ তথাপি কম প্ৰত্যেকৰে। যিটো আনন্দৰে অনুষ্ঠান হ'ব লাগে ঠিক তেনেধৰণৰ আনন্দৰ মাজত সকলোটি আহিব পৰা নাই। তথাপিও অনুষ্ঠান ভালেই হ'ব যেন আশা কৰিছোঁ।